মোৰ দেউতা আৰু মায়ে এবেলা খালে ৰাতি খাবলৈ পইচা নাথাকে তেওঁলোকৰ। এজন চাহাবৰ ঘৰত কাম কৰি বিলাই বাচন ধুইছিলে, কাপোৰ ধুইছিলে, ঘৰ ঝাৰু মাৰিছিলে। সফলতা মানে কষ্টৰ ফল। যত্ন কৰিলে ৰত্ন পায়। অসমতো চলে অসমীয়া গিৰি, নামেৰে নহয় কামেৰে। স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন। অসমত থাকি কোটি কোটি টকাৰ মালিক হোৱাটো সম্ভৱ জানো? কৰ্মসংস্থাপনেৰে প্ৰায় ৮,০০০ লোকৰ পৰিয়াল পোহপাল দিয়ে তেওঁ। আপুনি মই খোৱা হৰলিক্স কেক ORSটো তেওঁই তৈয়াৰ কৰে। এদিন মাক দেউতাকে বেলেগৰ ঘৰত কাম কৰিছিল। পুত্ৰ আজি অসমৰ আম্বানী। হয়, এইজন হৈছে দৰঙৰ অনুপম ডেকা, যিয়ে সৰুৰে পৰাই দেখিছিল ডাঙৰ ডাঙৰ সপোন। মাক দেউতাকে বেলেগৰ ঘৰত কাম কৰিছিল, দেউতাকে বিক্ৰী কৰিছিল পানী। পুত্ৰ আজি হৈ পৰিছে অসমৰ এক উদাহৰণ। অনুপম ডেকাৰ সফলতাৰ কাহিনী বেলেগতকৈ বহুগুণেই পৃথক। অসমত বহুলভাৱে প্ৰচাৰিত ৰিপ'জ ব্ৰেণ্ডৰ স্বত্বাধিকাৰী অনুপম ডেকা। ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি সংগ্ৰামৰ জৰিয়তে যে সফলতা লাভ কৰিব পাৰি তাৰেই উদাহৰণ তেওঁ। এনে ব্যক্তিৰ উদাহৰণে নৱপ্ৰজন্মক উৎসাহ প্ৰেৰণ কৰে। মোৰ দেউতা আৰু মায়ে এবেলা খালে ৰাতি খাবলৈ পইচা নাথাকে তেওঁলোকৰ। ৪-৫জন দোকানীৰ লগত কথা পাতি বিলাই তেখেতৰ পানী বিক্ৰী কৰা আৰম্ভ কৰিলে। এজন চাহাবৰ ঘৰত কাম কৰি বিলাই বাচন ধুইছিলে, কাপোৰ ধুইছিলে, ঘৰ ঝাৰু মাৰিছিলে। যিটো কোম্পানীয়ে, যিজন ফাউণ্ডাৰে এদিন পানী বিক্ৰী কৰি খাব লগা হৈছিলে, আজি সেই কোম্পানীটোৱে ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট ORS প্ৰডাকশ্যন বিক্ৰী কৰি আজিও পানী বিক্ৰী কৰি আছো আমি জনছন এণ্ড জনছনক। এইটো এটা জীয়া কাহিনী, বাস্তৱ কাহিনী, আৰু যাক আমি কওঁ যে ছাকচেছ ষ্টৰী। এণ্টাৰপ্ৰাইজিং পাৰ্চন, দৰঙৰ পৰা আহিছে, মঙলদৈ। ৰিপ'জ এটা ব্ৰেণ্ড, হয়তো এইফালে কিমান পাইছে মই নাজানো, কিন্তু সিফালে কিন্তু গুৱাহাটীকে ধৰি সেই অঞ্চলটোত কিন্তু এটা ডাঙৰ ব্ৰেণ্ড। আৰু আমি যিমান দূৰ জানো এই গোটেই ব্ৰেণ্ডটোৱে প্ৰায় ৮,০০০মান ব্যক্তিক এমপ্লয়মেণ্টৰ ডাইৰেক্টলি বা ইনডাইৰেক্টলি দিয়াৰ সক্ষম হৈছে। দিয়ে কাম কৰাৰ সাহস আৰু প্ৰেৰণা।